নমস্কাৰ। মই আজি এই উদ্যমী হওঁ আহা সেইটো দেৱজিৎ ভূঞা ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা বহুতকেইটা কুৱেশ্যন তোমালোকৰ এক্সামত আহিছে আৰু নতুন চেপ্টাৰ বুলি ক'ব পাৰোঁ। ইয়াত কোন কোন পঢ়িব লাগিব প্ৰি ফাইনেলৰ কাৰণে আৰু ফাইনেলৰ কাৰণে সেইটো মই ডিছকাছ কৰিম আৰু হাইলাইট কৰি দিছোঁ। মই এইটো চাব পাৰে ইম্পৰ্টেণ্ট গোটেইকেইটা আৰু চলিউশ্যন ইয়াত মই কুৱেশ্যন এনচাৰ গোটেইকেইটা দিছোঁ। মই আকৌ ক'ব বিচাৰোঁ যেনেকৈ এক মাৰ্কৰ ইয়াৰ পৰাহে দিব। এই 1 নম্বৰৰ ভিতৰত যিমানকেইটা আছে ক খ গ ঘ ঙ চ ছ জ ঝ এইটো গোটেইকেইটা এনচাৰ আমাক লাগিব। মই দি আছোঁ এনচাৰটো, একো নহয়। আৰু নম্বৰ 2ৰ ভিতৰত যেনেকৈ ক খ গ এইটো ইম্পৰ্টেণ্ট হ'ব। আৰু এই যিমান হাইলাইট কৰা হ'ল এই তেখেতৰ ভিতৰতে দিব ইহঁতে। আৰু এটা তেখেতে কি দিয়ে আৰু এটা দিয়ে উদ্যোগিক পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষ সমান জিমলাবাৰে দুপাচিন হৈ থকা শিয়ালে হাত ধৰিব নোৱাৰে। এইটো ভাও সম্প্ৰসাৰণ কৰাত এনেকুৱা কুৱেশ্যন দিয়ে। মই এতিয়া এনচাৰখিনি দি আছোঁ। যেনেকৈ ইয়াত প্ৰথমৰ এনচাৰখিনি হ'ল 10ম শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? তো সেইটো দিয়া হ'ল প্ৰথম এনচাৰখিনি 10ম শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। ঠিক তেনেকৈ খ নম্বৰৰ এনচাৰখিনি ইয়াত দিয়া হ'ল। ঠিক তেনেকৈ গ নম্বৰৰ এনচাৰ এইটোতো সৰু এনচাৰ, এইটো লাগিবই। আমি ক'লোঁ এইটো আমি এৰিব নোৱাৰোঁ কাৰণ 1 নম্বৰৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট আৰু যিমানকেইটা আছে এইটো লাগিবই। মই এই ডাঙৰকেইটা ছিলেকশ্যন কৰিছিলোঁ যিহেতু এইটো আপোনালোকে লিখি ল'ব। যেনেকৈ কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটো কোৱা কথাটো কি? যেনেকৈ ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, ৰাইট? সেইটোৱে। নেক্সট নাৰায়ণ মূৰ্তি কোন আছিল? এইটো এটা এণ্টাৰপ্ৰিউনাৰ আছিল, উদ্যোগিক বা এণ্টাৰপ্ৰিউনাৰ ক'ব পাৰোঁ মই। বিজেতা ছাৰক উদ্যোগিক সম্পৰ্কে কি কৈছিল? বিজেতা ছাৰে উদ্যোগিক সম্পৰ্কে কৈছিল যে উদ্যোগিকসকল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগিক আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে ভেৰি ইম্পৰ্টেণ্ট এই লাইনটো চাই ল'ব, লগতে আনক কৰ্মসংস্থান দিবলৈ সক্ষম হয় বা আনক কাম দিবলৈ সক্ষম হয় এনেকুৱা। প্ৰথম অৱস্থাত উদ্যোগী কি কৰিব সাজু থাকিব লাগে? এইটো আহিছে এক্সামত, এইটো লাগিব। আৰু টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাৰ বাবে বাৰে বাৰে বিফল হৈ কি কৈছিল? মানে বাৰে বাৰে তেখেতে বিফল হ'ল। তাৰপিছত তেখেতে কি ক'লে মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে এই কাম নকৰে এনেকুৱা। তাৰপিছত চমুকৈ উত্তৰ লিখিব লাগে উদ্যোগিক পুৰুষ সিংহৰ সমান। এইটো এবাৰ আহিব, এবাৰ প্ৰি ফাইনেলত আৰু ফাইনেলতো আহিব, মই এইটো গেৰাণ্টি দিলোঁ। এইটো এনচাৰ আছে। তাৰপিছত সফল উদ্যোগী হ'বলৈ কিয় টান বা কিয় কঠিন এনেকৈ কুৱেশ্যন এইটো আহিছে। এজন উদ্যোগী হ'বলৈ যোৱাৰ চাইকেল চলোৱাৰ নিচিনা মানে শিকাৰ দৰে চেষ্টা কৰিব লাগে। ঠিক এইটো আহিছে এক্সামত, এইটো লিখিবা, এইটো লিখি লওক, একো নহয়, এইটো লিখিব লাগিব, উপায় নাই আৰু। ঠিক আছে। তাৰপিছত উদ্যোগী কোনসকল ব্যক্তি কোৱা হয়? এইটো এনচাৰখিনি লিখি ল'ব লাগিব। ঠিক আছে, এইটো যেনেকৈ আছে তেনেকৈ ঠিক লিখিবা এনচাৰখিনি গোটেইকেইটা, বা স্ক্ৰীনশ্বট লৈ লওক, একো নহয়, লিখি ল'লে হ'ল। এইটো ইম্পৰ্টেণ্ট। ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? এইটো কিন্তু 1 মাৰ্কৰ এক্সামত আহিছে। ইয়াৰ কাৰণে মই ক'ব বিচাৰোঁ যে আপোনালোকে ইয়াত দুটা কুৱেশ্যন কিন্তু দুটাই পঢ়ি ল'ব। ঠিক আছে, একো নহয়, অলপ ডাঙৰ কিন্তু এইটো বনাই লিখিব পাৰে যদি নিজে অলপ ধুনীয়াকৈ পঢ়ি লয়। তাৰপিছত ছাৰ এজন উদ্যোগিক হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণে হ'ব লাগিব? এনেদৰে কোনে সুধিছিল আৰু তাৰ উত্তৰ শিক্ষকে কি কৈছিল? বুজাই লিখাচোন। এইটো প্ৰীতমে সুধিলে যে ছাৰ এজন উদ্যোগিক হ'বলৈ আমাক শিক্ষাগত কেনেকুৱা হ'ব লাগিব। তাৰপিছত ছাৰে কি উত্তৰ দিলে? এইটো এনচাৰ ইয়াত দিয়া হ'ল, এইটো আপোনালোকে লিখি ল'ব। অ'কে, এতিয়া ভাল আছে, ইমান লিখি ল'লে হ'ল। এইটোৱে কিন্তু এক্সামত আহিছে। এজন উদ্যোগী হোৱা যিমান সহজ
বা সফল হোৱা কিন্তু সমান সহজ নহয় কথা ছাৰ পাঠৰ আধাৰ বুজাই লিখা এইটো ইমানেই লিখিলে হ'ল বেছি লিখিব নালাগে আৰু তলত ইমান লিখিব নালাগে বাদ দিয়ে এক পেৰাগ্ৰাফ লিখিলে হ'ল তাৰপিছত ভাৰত এইটো নালাগে এইটো বাদ দিয়ে ধীৰুভাই আম্বানী এইটো পঢ়িবই নালাগে তাৰপিছত ছাত্ৰ ছাত্ৰী উদ্যোগিক হিচাপে মানসিকভাৱে এইটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই এইটো BBI ক'ব পাৰোঁ মষ্ট BBI বুলি ক'ব পাৰোঁ যদি আপোনালোকৰ দেখা নাই তেনেহ'লে মই অলপ জুম কৰি দি আছোঁ একো নহয় এইটো লিখি ল'ব এইটো লিখি ল'ব এনচাৰখিনি মই এনেকুৱা ভিডিঅ' দি আছোঁ যে ইম্পৰ্টেণ্ট হওক আৰু কুৱেশ্যন এনচাৰো মই ওলাইখিনি দি আছোঁ তাৰপিছত নালাগে এইবিলাক বাদ দিয়া তাৰপিছত এতিয়া হ'ল যে আৰু কুৱেশ্যনখিনি হ'ল আপোনালোকৰ এনেকুৱা এইটো ইম্পৰ্টেণ্ট হ'ব শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে আৰু যি মূলা বাঢ়ে দুপাত চিন এইটো কিন্তু এইটো চাব আপোনালোকে এইটো এনচাৰটো এইটো যি মূলা বাঢ়ে দুপাত চিন ঠিক আছে আৰু শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে সেইটো এনচাৰ অলপ লিখি ল'ব এইটো দেই অলপ লিখি ল'ব কাৰণ এইটো আহিব এইটো 5 মাৰ্কৰ আহে 5 মাৰ্কৰ আহে এটা দিব এইটোৱে দিব ইয়াৰ দুটা পৰা দিব এবাৰো দিব আৰু ফাইনেলত বহুত কেইবাৰ আহিছে যেনেকৈ এইটো শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে লিখি লওক মই জুমে কৰি দি আছোঁ অলপ জুম কৰি দি আছোঁ কাৰণ যদি দেখা পোৱা নাই নহয় আৰু লিংক পৰিৱৰ্তন এইবিলাক নালাগে এইটো লিখিলে এই দুটাই ইম্পৰ্টেণ্ট ইয়াত শুই থকা শিয়ালে হাত ধৰিব নোৱাৰোঁ আৰু এটা জিমলা বাঢ়ে দুপাতি এনেকুৱা আৰু ভিডিঅ' যদি লাগে আমাক কমেণ্ট কৰি জনালে হওক মই ভিডিঅ' বনাই আছোঁ মই কণ্টিনিউ ভিডিঅ' বনাই আছোঁ ইয়াৰ কাৰণে মই এটাই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক এইটো কৰাই নাই আৰু ভিডিঅ'টো যদি ভাল লাগে য়েছ লিখি দিয়ক য়েছ লিখিলে মোৰ আৰু মনত মই মইতো আপোনালোকৰ লগত ডাইৰেক্ট এইটো কথা পাতিব নোৱাৰোঁ তেনেহ'লে য়েছ আপোনালোকে যদি লিখি আছা যে হয় ভাল লাগিছে তো মই ভাবোঁ যে হয় আপোনালোকে যদি ভাল লাগিছে তেনেকৈ আৰু ঠিক তেনেকৈ ভিডিঅ' আৰু বনাব লাগিব আমাক নহয় জানো আপোনালোকৰ যদি কিবা ভাল হৈ আছে কিবা হেল্প হৈ আছে তেনেহ'লে মই আকৌ বনাম কিন্তু য়েছে লিখিব লাগিব কমেণ্টত তেনেহে গম পাম ডাইৰেক্ট কথাটো ক'ব নোৱাৰোঁ বা লাইভ ভিডিঅ'ও নহয় গম পাইছা দে হ'ব দে